নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগত জনাইছো আৰু আজি আমি ক্লাস 10 আমাৰ ৰিভিজন আমি R1 টো আমি অলৰেডি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকটো পাই যাব আৰু বিভিন্ন ডিস্ট্ৰিক্টৰ আমি এমসিকিউ খিনি সলভ কৰিব আপোনালোকৰ সুবিধা হোৱাকে আমি আপলোড কৰিছো ডেসক্ৰিপচনতে আপোনাক চালে বুজি কথাটো বুজি পাব আৰু এটা চাবচোন একদম তললৈ গৈ পেলাই লিংকৰ তললৈ গৈ পেলাই চাব আমাৰ ইনষ্টাগ্ৰামৰ লিংকটো দিয়া হৈ আছে আমাৰ ফেসবুকৰ লিংকটো দিয়া হৈ আছে লগতে আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো দিয়া হৈ আছে আপোনালোকে হোৱাটছআপ চেনেলত গৈ পেলাই আপোনালোকে ফলো কৰিব ফলো কৰিলে কি হ'ব জানেনে আমি বিভিন্ন কোৱেশ্চন বিলাকৰ যে পিডিএফ আমি সেই চেনেলত আমি আপলোড কৰো আপোনালোকে সুবিধা হোৱাকৈ আপোনালোকে তাত পাব পাৰিব ঠিক আছে আৰু আজি আমি আৰম্ভ কৰিব লৈছো আজি আমাৰ ক্লাছটো R2 ঠিক আছে এটা কথা মনত ৰাখিব আন্ধাৰ যিমানে নহওক কিয় পোহৰ হ'বই যিমানে গভীৰ হ'ব আন্ধাৰ কিমানে পোহৰ বাদ সোনকালে মুকলি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে সেই কথাটো মনত ৰাখি আমি অলপ কষ্ট কৰি যাওঁ আমাৰ দুখ যন্ত্ৰণা থাকিলেও কিন্তু আমি এদিন সফল হ'ব পাৰিম গতিকে আমি আৰম্ভ কৰো আজি ক্লাছটো আৰু যেটো পুনৰ আলোচনাৰ পাৰ্ট আছে সেই পাৰ্টত মানে কি হৈ যায় কিছু কনসেপ্ট আমি ক্লিয়াৰ কৰিব লাগিব মেইন কনসেপ্টটো হৈছে বৰ্গমূল যে আমি আগতে কৰিছো বৰ্গ বা পূৰ্ণবৰ্গ সংখ্যা এই কনসেপ্টটো আমি ক্লিয়াৰ কৰিব লাগিব ইমান সিম্পল কথাটো চাব আমি অলৰেডি জানো যে কেনেকুৱা ধৰণৰ চাব 1 স্কয়াৰ মানে কিমান 1 2 স্কয়াৰ মানে কিমান 4 3 স্কয়াৰ মানে হৈছে 9 আৰু কি হৈছে আপোনাৰ 4 স্কয়াৰ মানে হৈছে 16 আৰু 5 স্কয়াৰ মানে হৈছে আপোনাৰ 25 6 স্কয়াৰ মানে হৈছে আপোনাৰ 36 7 স্কয়াৰ মানে হৈছে 49 8 স্কয়াৰ মানে হৈছে আপোনাৰ কি বুলি কয় 64 9 স্কয়াৰ মানে হৈছে আপোনাৰ 81 আৰু 10 স্কয়াৰ মানে হৈছে আপোনাৰ কিমান 100 ঠিক আছে এতিয়া চাবচোন কথাটো কেনেকুৱা আমি এই প্ৰতিটো সংখ্যাৰ আমি বৰ্গ যেতিয়া কৰিছো এই একক স্থানত যেন সংখ্যা আছে কি সংখ্যা আছে মন কৰিবচোন চাবনে কথাটো 1 আছে হয়নে আমি 1 পাইছো নেক্সট কি পাইছো আমি 2 পাইছো নেকি আমি সিওৰি যাব ট্রাই কৰিম আমি ইয়াত ওপৰত আমি পোৱাখিনি লিখিম ইয়াত আমি নোপোৱাখিনি লিখিম ফাৰ্স্ট আমি 0 চাবচোন 0 আছে ওকে 0 আছে নেক্সট 1 পাইছো 2 পাইছো নে 2 2 2 2 নাই 2 তো আমি ইয়াত লিখিলো 3 পাইছো নেকি নাই 3 টো আমি নাই পোৱা তা 4 পাইছো না 4 আছে 4 লিখি ললো 5 আছে না আছে আমি লিখি ললো তা 6 আছে নেকি আছে ওকে লিখিছো 7 আছে না 7 নাই তা 7 তো আমি কো লিখিছো তলত লিখিছো আৰু 8 আছে না 8 8 নাই ওকে তাৰছত 9 ও আছে ঠিক আছে আৰু তো আমাৰ সংখ্যা নাই এটা কথা চাওকচোন আমি এটা সংখ্যাৰ যদি এককৰ ঘৰত যদি এই তিনটা সংখ্যা থাকে সৰি এইটো মই ওপৰত লিখি দিলো এইটো ইয়াত হ'ব 2 3 7 8 এই নাম্বাৰ কেইটা যদি থাকে তাহলে আমি তাৰ কোন ধৰণৰ তাহলে পূৰ্ণবৰ্গ সংখ্যা নহয় কথাটো বুজিব পাৰিছো নে বা এটা সাপোজ এটা নাম্বাৰ মই আপোনাক ইনে কৈ দিলো বুলে 1 2 3 4 8 তে এই সংখ্যাটো যদি মই বৰ্গমূল উলিয়াবলৈ দিয়ে আমি কৰা কোনো প্ৰশ্নই নাহে কি আছে 8 আছে 8 আছে মানে ইয়া কোন ধৰণৰ বৰ্গ সংখ্যা নহয় কথাটো বুজিব পাৰিছো নে বা বুজিব পাৰিছো যদি 8 না থাকে বলে এবাৰ কি আছে 3 আছে 3 তাহলে কি হ'ব আছে না নাই কিয় কাৰণে এই 2 3 7 8 যদি থাকে তাৰ কোন ধৰণৰ কি হৈ যায় বৰ্গমূল নাথাকে একদম ক্লিয়াৰ হৈ গল আৰু যদি সাপোজ এইকেইটা সংখ্যা থাকে বলে 6 আছে তে 1 2 3 4 5 3 6 তাহলে 6 আছে নহয় কি হ'ব পাৰে 6 মানে 4 হ'ব পাৰে নহলে আমাৰ কি হ'বগে 6 হ'ব পাৰে মানে আমি 4 বা 6 ৰ কিবা এটা হ'ব পাৰে কথা বুজিব পাৰিছো নে আমি বুজিব পাৰিছো মানে আমি এটা বস্তু কি হয় আমি কৰি চাব লাগিব মানে এইকেইটা যদি নাম্বাৰ আমাৰ থাকে তেনে আমি কৰি চাব লাগিব হৈ গল আৰু যদি এনেকে নাম্বাৰ এইকেইটা নাম্বাৰ থাকি যায় একক ঘৰত মেইনলি একক ঘৰত এই ফাৰ্স্ট স্টাৰ্টিংটো তেতিয়া কি হ'বগে আমি কৈছো ডাইৰেক্ট আমি না ক'ব পাৰো বা ডাইৰেক্ট আমি আছে বুলি আমি ক'ব পাৰো কথাটো বুজিব পাৰিছো এই কনসেপ্টটো আমি ক্লিয়াৰ হ'ব লাগিব প্ৰথম কথা ঠিক আছে আৰু কাৰণ আমি প্ৰতিটো অংক কৰি চাব পাৰো কিন্তু কিমান টাইম আছে পৰীক্ষাত আমাৰ হেতু কাৰণে আমি এই বস্তু মনত ৰাখিব 2 3 7 8 থাকিলে কোন ধৰণৰ বৰ্গমূল নাথাকে যদি 0 1 4 5 6 9 থাকে তেনে বৰ্গমূল থাকিব ঠিক আছে ক্লিয়াৰ হৈছে এটা কথা ওকে সেকেন্ড কথাটো কি হ'ব সেকেন্ড পইণ্টটো কি আছে এই যে এই 0 এটা কনসেপ্ট আছে 0 কনসেপ্টটো কেনেকৈ চাব এতিয়া যদি মই কৈ দিও যে এই সংখ্যাটো শেষত 0 এটা আছে এই যে মই কৈ বৰ্গমূল আছে বুলি আপোনালোকে আছে বুলি ক'ব কিয় 0 আছে এটো 0 আছে কিন্তু এটা কথা আছে 0 কনসেপ্টটো মানে কি জানেনে 0 কনসেপ্টটো অলৱেজ বি যুগ্ম সংখ্যা থাকিব লাগিব তাৰ নাম্বাৰটো যুগ্ম সংখ্যা থাকিব লাগিব নাম্বাৰ মানে কোনটো কথা বুজাইছো বুজিছেনে যুগ্ম মানে কোনটো বুজাইছো
যে 0 যদি এটা থাকে এটো অযুগ্ম সংখ্যা নে এটা আছে নহব দুটা আছে দেন হব তিনটা আছে নহব চাৰিটা আছে হব মানে এটা সব মই কি কৈছিলো 0 আছে তে বৰ্গমূল হ'ব পাৰে হয়নে কিন্তু এটা 0 আছে নাই সব বৰ্গমূল নহয় বুজিব পাইছো কথাটো বোলে দুটা 0 আহি গল ইয়াৰ হোৱা চান্স এটা আছে ঠিক আছে বোলে আৰু এটা 0 আহি গল তিনটা হৈ গল না নহব নাথাকে বোলে আৰু এটা 0 আহি গল চাৰিটা আহি গল না তেনেহলে এই বৰ্গমূল হোৱা চান্স এটা আছে এই পেয়াৰটো কথা কৈছো মই কথাটো বুজিব পাইছো নে বাৰু এইটো এটা আমাৰ সেকেন্ড কনসেপ্ট ঠিক আছে আৰু নেক্সট আৰু এটা কনসেপ্ট আছে আৰু এটা কনসেপ্ট কেনেকুৱা আছে আমি এটো যদি আমি উল্টাকে চাওঁ চাব ওকে এতিয়া এটা কনসেপ্টটো ক্লিয়াৰ হৈছে আপোনালোকে লিখি দিব পাৰে যে এইকেইটা সংখ্যা থাকিলে বৰ্গমূল থাকে আৰু এইকেইটা সংখ্যা থাকিলে বৰ্গমূল নাথাকে লিখি দিব পাৰিব ওকে আৰু নেক্সট কনসেপ্টটো হৈছে এতিয়া নেক্সট কনসেপ্টটো কেনেকুৱা আমি সাপোজ এটা ধৰক সাপোজ 64 যদি মই চাওঁ এই 64 টোৰ বৰ্গমূল কিমান আপোনালোকে কি ক'ব ডাইৰেক্ট মোক ক'ব যে 64 টো 8 ৰ লগত হৈছে এটো কি হ'ব গৈ 8 মানে √64 টো হৈ গ'ল 8 বুলি মোক আপোনালোকে জনাব হয়নে আৰু এটো মানে কি মানে 8 ৰ লগত মই 8 পূৰণ 8 কৰোতে মোক কেন হৈছে গৈ 64 হৈছে হয়নে কোনোবাইটো মোক এনেকৈ ক'ব পাৰে যে স্যাৰ -8 ইনটু -8 এটো তো 64 হয় তেহলে ইয়াৰ বৰ্গমূলকে আমি -8 বুলি লিখিব পাৰো নেকি হয়নে ভাবিব পাৰে হয়নে কথাটো তে কি হ'বগৈ -√64 টো এইটো হ'ব পাৰে -8 হ'ব পাৰে ইৰে মেইন কথাটো কি জানেনে কেতিয়াও বৰ্গমূল নিগেটিভত নহয় বুজি পাইছে কথাটো কেতিয়াও নহয় আৰু ইয়াৰ কনসেপ্ট টোটালি বেলেগ হৈ যায় এডভান্স লোৱাখিনি জানিবই এটা কাল্পনিক সংখ্যা বুলি এটা বস্তু জটিল সংখ্যা বুলি এটা বস্তু আছে এই নিগেটিভ পোৰশনটা সব তালে গুচি যায় আৰু আমি যেটা জেনাৰেল ম্যাথছ পঢ়ি আছো সো তাত আমাৰ এই কনসেপ্টটো নালাগে সো আমি কি কৰিম যে √ওভাৰ থাকিলে আমি অলৱেজ নাম্বাৰ কি লিখিম পজিটিভ লিখি আমি এই মাইনাসত আমি বস্তুটো নিলিখো ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট কনসেপ্টটো কেনেকুৱা যে এই কনসেপ্টটো কিন্তু এমসিকিউ ম্যাক্সিমাম আমি আহা দেখা পাও তেনে কেনেকুৱা বস্তুটো হৈ যায় এতিয়া দুটা স্বাভাৱিক সংখ্যা আছে তেনে দুটা স্বাভাৱিক সংখ্যা ধৰক আমি এটা সিম্পল এটা ধৰি ললো মই 2 আৰু 4 ধৰি ললো হয়নে এতিয়া মই কৈছো যে 2 বৰ্গ আৰু 4 বৰ্গ সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এতিয়া সব কথাটো কেনেকুৱা কি কলো মই দুটা 2 আৰু 4 বৰ্গৰ সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে মানে ইহঁতৰ মাজত কিমানটা ধৰিলক স্বাভাৱিক সংখ্যা আছে আমাক খুধে এমসিকিউত একদম ম্যাক্সিমাম আহে ঠিক আছে তাৰ কনসেপ্ট এটা আছে খুব শৰ্ট টিক্স এটা আছে কি হ'ব কথাটো এটা আমি ধৰিলক আমি একা সৰু ইজিকে লৈছো হৈ গল ঠিক আছে 2 স্কয়াৰ 3 স্কয়াৰ 2 স্কয়াৰ মানে কিমান 4 9 3 স্কয়াৰ মানে কিমান হৈ গল 9 তে মাজত কিমানটা আছে কিমানটা হ'ব 5 আহিব 6 আহিব 7 5 আহিব 6 আহিব 7 আহিব 8 আহিব কি হৈ গল গৈ 9 কথাটো বুজি পাইছ না কেটা সংখ্যা আছে চাৰিটা সংখ্যা আছে এটো ইজি কাৰণে ঠিক আছে এতিয়া আমি ধৰক এটো কৰিব পাৰিছো আমাৰ কাৰণে ঠিক আছে যদি মই আপোনাক যদি কৈ দিও বোলে 11 স্কয়াৰ আৰু 12 স্কয়াৰ মাজত কিমান আছে উলিয়াব তেতিয়া আমি কেনেকৈ উলিয়াম তেতিয়া আমি এনেকৈ কাউন্ট কৰি থাকিম নেকি আৰু তো ইমান টাইম নাই কি হয়নে কথাটো একদম সিম্পল কথাটো কি কৰিব জানানে এই দুটাৰ ভিতৰত কোনটো সৰু সংখ্যা 11 আমি দুগুণ কৰি দিয়কচোন শৰ্ট টিক্সটো মানে 11 তাক আমি দুগুণ কৰি দিয়কচোন কেন হ'বগৈ 22 মানে আনসার কেন হ'বগৈ 22 কথাটো বুজি পাইছো মিলাই চাকচোন 2 আৰু 3 আছিল সৰুটো কোনটো 2 টো তাক দুগুণ কৰি দিয়কচোন কেন হ'ব 4 1 2 3 4 ওলাইছিল না কথাটো বুজি পাইছে না বস্তুটো বুজি পাইছো এটা মই যদি আপোনাক কওঁ যে 17 স্কয়াৰ আৰু এখন 18 স্কয়াৰ কোন হ'ব একদম সিম্পল 2 ইনটু 17 কি হয় কাৰণে 17 হৈছে কাৰণ সৰুটো কোনটো 17 এটো 34 বুজি পাইছো কথাটো কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিছো ওকে এতিয়া কিন্তু আমাৰ পৰীক্ষাত যে এনেকে নাহে নাম্বাৰ বিলাকটো কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে কেনেকৈ দিয়ে জানা না সিম্পল কথাটো চাব দিছে n স্কয়াৰ আৰু n প্লাস 1 স্কয়াৰৰ মাজৰ স্বাভাৱিক সংখ্যা বুলি খুজিব এই চাব n আৰু n প্লাস 1 স্কয়াৰ সৰুটো কোনটো n টো কি হ'ব আনসাৰটো সৰুটো হৈ গ'ল n কি কৰিব দিছো মই দুগুণ 2 দি মাল্টিপ্লাই কৰিছো টুৱাইছ বুজি পাইছো কথাটো তে এই আনসাৰটো হ'ব টুৱাইছ বুজি পাইছো আৰু কেতিয়াবা কো এনেকৈ দি দিয়ে
কেতিয়াবা এনেকৈ দিয়ে আমি নেক্সট দেখা পাইছোঁ আগৰ কুৱেশ্যন পেপাৰ বিলাকত চালে গম পাবই কি বুলি কৈ দিয়ে বোলে n - 1 স্কোয়ার আর এফালে কি কৈ দিয়ে n + 1 স্কোয়ার ইয়াৰ কোনটো হ'ব খুদে তো ইয়াৰ হলে কোনটো হ'ব একদম সিম্পল সৰুটো কোনটো n - 1 টো হয় না তা কি কৰিব গৈ 2 দি পূৰণ কৰি দিয়ক n - 1 এটো आंसर হ'ব ঠিক আছে ক্লিয়াৰ হৈছে এই যে আমি এইখিনি হৈছে আমাৰ মেইন কনসেপ্ট আৰু এই কনসেপ্টখিনি বেস কৰি পেলাই আমি গুতে r1 r2 যেটো অনুশীলনী আছে আমি গুতে অনুশীলনী আমি কৰিবলৈ আমি চেষ্টা কৰিম ঠিক আছে এই যে আমি অনুশীলনীৰ প্ৰথম কোৱেশ্চনটো আমি মাজলৈ আমি আগবাঢ়িম আৰু ইয়াত চাব এই কনসেপ্টটো আমি জানিবলৈ হলে আমি অলপ আগত যে কলো যে কোনটো থাকিলে কি হ'ব সেইবিলাক বস্তু আমি জানিব লাগিব এটা চাব কি দিছে ইয়াত তলৰ সংখ্যা কেইটা বৰ্গ সংখ্যাৰ এককৰ স্থান কেইটা উলিয়াব দিছে এটা চাব এককৰ স্থান কেইটা আমাক উলিয়াব দিছে কথাটো কেনেকুৱা হ'ব কি দিছে ইয়াত এক নম্বৰটো 272 কেনে গম পাম চাব এককৰ স্থানত কি হ'ব জানেন ইয়াত কি আছে এককৰ স্থানত 2 আছে 2 স্কয়ার মানে কিমান আছিল 4 হয়নে কথাটো আমি কি লিখিব পাৰিম গৈ যে 272 ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব কাৰণ যেহেতু এককৰ স্থানত 2 আছে 2 ৰ গলে কিমান হ'ব 4 কথাটো ধৰি পাইছে আমি যে অলপতে লিখিছো চাৰ্টখন যে হেমতে হ'ব অংকটো যে আমি কৰি চাও গম পাই যাম কিন্তু আমি কৰিব দৰকাৰ নাই আমাক কি দিছে এককৰ স্থানৰ সংখ্যাটো হৈ দিছে 2 আছে কি হ'ব গৈ 4 হ'ব 4 হৈ গ'ল নেক্সট কি আছে 79 দুই নম্বৰটো 79 কি হ'ব 79 ৰ এককৰ স্থানত কি হ'ব কি আছে 79 9 আছে কেন হ'ব 99 কেন আছে 81 1 81 ৰ এককৰ স্থানত কি আছে 1 তে কি হ'ব ইয়াত 1 ধৰিব পাৰিছে কথাটো ওকে নেক্সট আহি গ'ল 400 এটা চাব 400 ত কি আহিব গৈ এটা চাওকচোন ইয়াত কি আছে 0 আছে যেতিয়া আমাৰ 10 আছিল 10 ত 0 আছিল তেনে স্কোয়ার কোনে কেন আছে 100 ওলাইছিল 0 থাকিলে 0 হয় না এইটো কেন হ'ব তেনে হলা 0 গুড ওকে 0 হ'ব ধৰিব পাৰিছে কথাটো নেক্সট টু চাওক 2637 কৰিছে 4 নম্বৰটো 2637 এতিয়া 2637 or বৰ্গৰ এককৰ স্থানত কেন হ'ব অপচন আপোনালোকে নিজে কি আছে ইয়াত 7 কি হ'ব তেনে হলা 7 7 যা কিমান 49 এককৰ স্থানত কি আছে 9 হয় না মানে 7 যদি আমি স্কয়াৰ কৰো এটা কি হল হ'ব 49 কোন আছে 9 আছে কি হ'ব ইয়াত কথা ধৰিব পাৰিছে হয়নে কথাটো ঠিক আছে তে এটো আসলে আমাৰ r2 ৰ 1 নম্বৰ অংকটো তে আমি এতিয়া 2 নম্বৰ অংকখিনি মাজলৈ আমি আগবাঢ়িম 2 নম্বৰ অংকখিনি কি লিখা জানানে কৈছে কি যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গৰ নোহোৱাৰ কাৰণটো সুধিছে পূৰ্ণবৰ্গৰ নোহোৱাৰ কাৰণটো সুধিছে এটা চাব এটো 1 নম্বৰটো গুছি গ'ল এটো মই 2 নম্বৰটো কৰিছো কি দিয়া আছে 1 নম্বৰ 1057 ওকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ সুধিছে আমি এটা কৰি ফেৰ চাব দৰকাৰ নেকি এই অলপ আগত যে মই এখন চাৰ্ট লিখি নাম্বাৰ লিখি দিলো যে কি আছিল 2378 থাকিলে কি হৈ যায় পূৰ্ণবৰ্গ সংখ্যা নহয় হয়নে কথাটো কি আছে ইয়াত 7 কি হ'ব গৈ পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ কি কাৰণ একক ঘৰত কি আছে 7 আছে কি লিখিম মই এককৰ ঘৰত 7 আছে কথাটো বুজি পাইছ নে এই হেৰে পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে 2 নম্বৰটো কি দিছে কৈছে কি যে 7928 আৰু 3 নম্বৰটো কি দিছে 222 নেক্সট কি দিছে 640 ওকে এটা চাব কি আছে ইয়াত 8 কি হ'ব তেনে হলে নাই কি হ'ব এককৰ ঘৰত 8 আছে হ'ব বুজিছো নেক্সট 222 কি আছে এককৰ ঘৰত 2 আছে কাৰণে নহয় এবাৰ চাওকচোন 0 আছে 0 থাকিলে হ'ব লাগিছিল তে এটা মই কনসেপ্ট কি কৈছিলো যে 0 থাকিলে সদায় কি হৈ যায় গৈ যে 0 টো সদায় যুগ্ম নম্বৰ থাকিব লাগিব মানে 2টা 4টা 6টা হয়নে এর কেটা আছে এটা আছে নে নাই সো ই নহব ঠিক আছে তে কি হ'ব এককৰ স্থানত ঘৰত শূন্যৰ সংখ্যা
অযুগ্ম সংখ্যা অযুগ্ম সেইকাৰণে সি নহয় ধৰিব পাৰিছো কথাটো আৰু এইটোৱে আছিলে আমাৰ 1 আৰু 2 নম্বৰ কোৱেশ্চনটো আৰু এতিয়া আমি 3 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িম 3 নম্বৰ কোৱেশ্চনত কি দিছে যে আমাক এই সংখ্যাকেইটা আমাক দিয়া হৈ আছে আৰু এইকেইটা সংখ্যাৰ বৰ্গটো আমাক উলিয়াব দিছে আৰু কথাটো কেনেকৈ জানে আমি বৰ্গ উলিওৱা এই দুটা নম্বৰ থকা বৰ্গ উলিওৱা এটা শৰ্ট ট্ৰিক্স মই আমাৰ শৰ্টছত দিয়া হৈ আছে আৰু চাবচোন চেনেলটো শৰ্টছত গৈ পেলাই দুখৰীয়া পূৰণে হওক বা তিনিখৰীয়া পূৰণে হওক বা স্কোয়াৰ কৰা কিছু শৰ্ট ট্ৰিক্স দিয়া হৈ আছে ওকে চাই লবচোন মই ইয়াত এপ্লাই কৰিব আমি ট্ৰাই কৰিম বাৰু শিকাব ট্ৰাই কৰিম তথাপি পকে এবাৰ চাই লবচোন চাব হা একদম সিম্পল কথাটো ইয়াৰ বৰ্গ সংখ্যা উলিয়াব দিছে আমি নৰ্মেল কনসেপ্টটো কি কৰিম যে আমি 19 স্কোয়াৰ মানে কি হ'বগৈ 19 পূৰণ 19 আমি পূৰণ কৰি পেলাই আমি ধুনীয়াকৈ লিখি দিম কিন্তু মই শৰ্ট ট্ৰিক্সটো কি কৰি আছো যেতিয়া আমি 19 ৰ লগত 19 টো যে মই পূৰণ কৰিব লগা হয় দুটা নিয়ম দেখাম 9 9 গুণ 81 1 8 সকলে গ'ল হয়নে তে আপুনি এটা cos পূৰণ কৰকচোন 9 গুণ 9 9 গুণ 9 9 কে হ'বগৈ 18 হ'ব 18 8 কিমান 18 8 হ'ব কিমান 26 26 ৰ কি হ'বগৈ 6 2 গলি গ'ল 1 গুণ 1 হয়নে 2 হতে 3 দেব দুখৰীয়া পূৰণ কেনেকৈ আমি এবাৰতে কৰি দিলো 361 ঠিক আছে আৰু এটা শৰ্ট ট্ৰিক্স এটা কনসেপ্ট আছে যদি এইটো মই অলৰেডি আপলোড কৰি থোৱা আছে আৰু আমাৰ শৰ্ট খিনি যদি চাব পাৰিব তাত বিভিন্ন কুৱেশ্চন মেথছৰ কেনেকৈ আমি যে শৰ্টকে আমি শিকিব পাৰো তেয়া দি থোৱা হৈ আছে ওকে এটা শৰ্ট ট্ৰিক্সটো কি জানেনে 19 যদি স্কয়াৰ কৰিব দিছো নহয় আপুনি এই 1 ক স্কয়াৰ কৰি দিয়কচোন কেন হ'বগৈ 1 ক স্কয়াৰ কৰিলে 01 9 ক স্কয়াৰ কৰিলে কেন হ'বগৈ কেন হ'ব 81 ঠিক আছে এতিয়া এই দুটা যোগ কৰি দিয়ক কেন হ'ব যোগ কৰি কেন হ'বগৈ 9 কে সৰি কিন্তু পূৰণ কৰিলে কেন হ'বগৈ 9 গুণ 9 9 দুগুণ কৰি দিয়কচোন 18 যদি মই যদি 18 লিখি দিওঁ কেন হ'বগৈ 1 6 3 দেখিছেনে শৰ্ট ট্ৰিক্সটো কি হয়নে 361 টো ওলাই গ'ল হ'ব এনেকৈ আমি কনসেপ্টত আমি কামটো কৰিব পাৰো ওকে এটা চাব 37 স্কয়াৰটো এনে উলিয়াব লাগে কি কলো মই যে 3 ক স্কয়াৰ কৰিছো কেন হ'বগৈ 09 ঠিক আছে 7 ক স্কয়াৰ কৰিলে কেন হ'বগৈ 49 ঠিক আছে তে কেন হ'বগৈ 7 3 গুণ এই দুটা মাল্টিপ্লাই কৰিব লাগিব 7 3 গুণ কেন হ'বগৈ 21 21 দুগুণ 42 42 কেন হ'বগৈ 9 কৰিলো 6 কৰিলো এফালে হৈ গ'ল কেন হ'বগৈ 13 1369 বুজি পাইছে কথাটো মানে ইয়াৰ আনসাৰ কেন হ'ব 1369 বুজিলো তাকে এবাৰ 53 লৈ আহিলো 53 শৰ্ট ট্ৰিক্সটো কি কৰিম এতিয়া মই 53 স্কয়াৰ কৰিব লাগে 5 স্কয়াৰ কৰিলে কেন হ'বগৈ 25 হ'ব 3 কৰিলে 09 হ'ব 5 3 গুণ 15 15 দুগুণ 30 9 হ'ব 0 হ'ব 8 হ'ব 2 হ'ব 2809 বুজি পাইছো কথাটো এতিয়া আপোনালোকে ভাবিছে চাগে এটো কি অংক কৰা আছে এটো বুজি পোৱা নাই দেখোন একো যদি অসুবিধা হৈছে একো অসুবিধা নাই কিয়া আপোনালোকে নৰমালটো কৰিব যেটো আপুনি দুবাৰ ফোন কৰিলে যেটো পায় হেতু কৰিলেও হ'ব একো অসুবিধা নাই মই এটা শৰ্টকে দেখাব ট্ৰাইহে কৰিছো আৰু যদি বুজি পাইতো এবাৰতে হৈ যাব আৰু যদি কিবা কাৰণ বুজিও নাপায় একো অসুবিধা নাই আপোনালোকে দুবাৰ ফোন কৰি দিলে হৈ যায় 53 টো 52 আপোনালোকে যেটো নৰমাল ফোন কৰে মানে এই ধৰি লওক এটা লাষ্টটো মই নৰমাল ফোন কৰি দেখাম চাবচোন আপোনালোকে যেটো কৰে মানে 78 কি হ'বগৈ 8 গুণ 64 4 6 উকলি গ'ল 7 গুণ কি হ'বগৈ 56 56 6 কি হ'ব 62 7 গুণ 56 6 5 উকলি গ'ল 7 7 গুণ 49 49 পাছে 54 6 আহিলে 8 আহিলে 0 আহিলে 6 আহিলে হৈ গ'ল যেটো কৰা কেনেকৈ হ'ব একো অসুবিধা নাই কি নিজৰ মতে কৰি ল'ব পাৰে হ'ব তে কৰি ল'লে আনসাৰটো আমি পাই যাম ঠিক আছে এতিয়া এইকিটা কোৱেশ্চন আছিলে এতিয়া এইকিটা কোৱেশ্চন আছিলে আমাৰ 3 নম্বৰ কোৱেশ্চন কিটা আৰু এতিয়া আমাক 4 নম্বৰটো কি দিছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল হ'ব লাগে এটো অলৰেডি আমি আগতে কৰিছো আগত মানে এই ধৰক 5 6 7 ৰ মানতে কৈছে নহয় আপোনালোকে উৎপাদক বিশ্লেষণ কৰিব লাগে যে ওকে এটো ইন্টাৰেস্টিং আছে একো নাই একদম সিম্পল আগতে কৰা বস্তুখিনিয়ে আমি ইয়াত খালি ৰিপিট কৰিছো সেকেন্ডটো পুনৰালোচনা বুলি কৈছে ন হয় নাই হেতু কাৰণে একো অসুবিধা নাই আমি ধুনিয়াকে আমি কৰিব পাৰিম আৰু আপোনালোকে মেথছটো পুৰা প্ৰেক্টিস কৰক বেলেগ কোনো কথা নাই প্ৰেক্টিস যিমানে কৰিব সিমানে মেথছ পাৰিম একো অসুবিধা নাই আমি প্ৰেক্টিস কৰিছো কাৰণেহে মেথছটো আজি পাৰিছো আমি বহি দিওচোন চাব আমি উঠে একেটা একদম খুব চুকত বহি থাকিব লাগিব আমি মেথছ একো নাজানো মুখখন মেলি পেলাই বহি থাকিব খালি এটা কনসেপ্ট এৰিব লাগিব যে কি জানো না এই যে মোৰ মায়ে মেথছ নাজানে
মোৰ দেউতাই মেথছ নাজানে মোৰ দাদাই মেথছ পৰা নাছিলে মইনো কেনেকৈ মেথছ পাৰিম বুলি ভাবি পেলাই শুই থাকিলে নহ'ব কিন্তু অলপ ট্ৰাই কৰক চেষ্টা কৰক বাকি দেখা যাওক ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি যাওঁ কি দিছে উৎপাদক মৌলিক উৎপাদক পদ্ধতিৰে কি কৰিব দিছে বৰ্গমূলটো উলিয়াব দিছে ঠিক আছে এটা চাব 1764 টো দিয়া আছে এক নম্বৰটো 1764 আমি এটা মৌলিক উৎপাদক উলিয়াব লাগিব উলিয়াব কেনেকৈ জানেনে চাওক 2 দি কৰিলো এইটো কনসেপ্ট জানো নহয় আমি আগতে শিকিছো 2 দি 17 কৰিলে কেনে হ'ব 8 বাৰ যাব 16 8 বাৰ যাব 2 বাৰ আকৌ 2 দি কৰিলো 4 4 1 1 কিমান বাৰ যাব এই 441 হৈছে 21 ৰ হয় এই একচন আমি এটা বস্তু মনত ৰাখিব এই আগতে আমি সৰুতে পাইছিলো বিভাজিত নিয়ম আৰু কেনেকৈ আছিল একক ঘত যদি 2 0 2 4 6 8 থাকে 2 ৰে হন যায় সংখ্যা কেইটা যদি আমি যোগ কৰিলে যে 3 ৰে হন যায় তেতিয়াহলে 3 ৰে হন ডিভাইড যাব দেখোন ইয়াৰ এটা 1 আছে নাই 2 ৰে হন নাযায় 4 4 কিমান 8 8 একে 9 তে 9 3 ৰে হন যায় না যায় দ্যাট মিন্স সংখ্যাটো এই সংখ্যাটো কি হ'ব 3 ৰে ডিভাইড যাব এটা চাব 3 ৰে কৰিলে কি হ'ব এবাৰ হৈ গল 4 3 গুণ 12 7 বাৰ এটা আগত 7 আছে না যায় কোনে যাব এবাৰ হাতে 1 4 5 5 7 12 12 কো 3 ৰে হন যায় তো 3 আকৌ হন যাব কেন হ'ব গৈ 4 বাৰ দিলো এফালে হ'ব কিমান হৈ গল 9 তেনে কি হ'ব গৈ 7 7 বুজি পাইছে কথাটো এতিয়া চাওক 1764 কেন হ'ব গৈ 2 into 2 3 into 3 7 into 7 এতিয়া ইয়াৰ কৈছে মৌলিক উৎপাদকৰ সহায়ত আমাৰ বৰ্গমূল উলিয়াব দিছে যে বৰ্গমূল বুলি ক'লে আমি অলৱেজ পেয়াৰ কৰিম পেয়াৰ এজোৰ এজোৰ এজোৰকে বনাম ওকে চাব কেন হ'ব গৈ দুটা 2 আছে 2 স্কয়াৰ দুটা 3 আছে 3 স্কয়াৰ দুটা 7 আছে 7 স্কয়াৰ তে এটাকে কি হ'ব গৈ 1764 কেন হ'ব গৈ চাওকচোন 2 স্কয়াৰ 3 স্কয়াৰ 7 স্কয়াৰ এতিয়া দুটা আছে না নাই কি আহিব এটা আহি যাব 2 দুটা আছে এটা আহি যাব দুটা আছে এটা আহি যাব এটা পূৰণ কৰি দেখচোন 3 দুগুণ 6 7 6 গুণ 42 এইটোৱে হৈ গল গৈ আনসাৰ দে ইয়াৰ বৰ্গমূল কেন হ'ব গৈ 42 ঠিক আছে বুজিব পাৰিছো কথাটো একদম কনসেপ্টটো ক্লিয়াৰ হৈছে আৰু এনেকুৱা আমাৰ আৰু এটা আমি কৰি দেখাম ঠিক আছে আৰু এটা নেক্সট কোৱেশ্চনটো কি দিছে নেক্সট দিছে যে 9216 দিছে 7744 দিছে 9801 দিছে সো আমি অকমান কৰি চাও ওকে ধৰক 3 নম্বৰটো কৰি চাইছো 7744 টো আমি কৰি চাম আৰু বাকি আপোনালোকে 2 আৰু 4 টো নিজে কৰি চাবচোন যদি কিবা অসুবিধা পায় আমাৰ কমেন্টত জনাব বা আমাৰ WhatsApp চেনেলটো আপোনালোকে আহি গলে গম পাই যাব তেতিয়া আমাক ধুনীয়াকৈ আপোনালোকে কৰি চাবচোন যদি কিবা অসুবিধা পায় কমেন্ট কৰিব তেতিয়া মই আপোনালোকক কৰি দিবলৈ ট্ৰাই কৰিম ঠিক আছে মই 3 নম্বৰটো কৰি দিছো 7744 তিনিটো 7744 ওকে তে এইটো মই কৰিব লগা হয় একদম সিম্পল কনসেপ্ট কাৰণ 4 আছে 2 দি হন যাব 2 দি কি হ'ব 3 হ'ব 8 হ'ব 7 হ'ব 2 হ'ব আকৌ 2 দি গলে এবাৰ হ'ব 9 হ'ব 3 হ'ব 6 হ'ব আকৌ 2 দি যাব কাৰণ 6 আছে হয়নে 2 দি গলে কেন হ'ব 9 দুগুণ 18 6 দুগুণ 12 8 দুগুণ 16 আকৌ 2 দি যাব কাৰণ 8 আছে হয়নে 2 দি কৰিলে কেন হ'ব 4 8 4 আকৌ 2 দি যাব 2 4 2 আকৌ 2 দি যাব 1 2 1 এটা 121 তো 2 এ না যায় এটো হৈছে 11 11 11 গুণ হৈছে 121 যদি মই ইয়াত 11 11 কৰি দিলো এটো হয় ঠিক আছে আপোনাক এটা কাম কৰিবচোন এই যে 1 ৰ পৰা 30 লৈকে গোটেই স্কয়াৰ ৰুট খিনি মনত ৰাখি থবচোন তেতিয়া আপোনালোকৰ যিকোনো ক্ষেত্ৰত সুবিধা হৈ যাব এই যেনেকৈ 441 পাইছিলো ডাইৰেক্ট মই 21 বুলি মই জানো কিন্তু মই আপোনালোকৰ সুবিধা হোৱাকৈ মই ভাগিব লগা হৈছে তো আপোনালোকে 21 ডাইৰেক্ট কৰি দিব পাৰিব মানে কথা বুজিছে না 1 ৰ পৰা 30 লৈকে আপোনালোকে যিমানখিনি পাৰে হেই কৰিব থৈ দিব মনত ৰাখি থৈ দিব ওকে আমি এটা পাই গলো এতিয়া আমি নেক্সট কামটো কৰিম নেক্সট কি কৰিম আমি 7744 ইকুয়াল কেন হ'ব 2 into 2 into 2 into 2 into 2 into তো এটা হল 1 2 3 4 5 6 1 2 3 4 5 6 11 into 11 এতিয়া কি হ'ব 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 11 স্কয়াৰ ঠিক আছে ওকে তে এটাকে কি হ'ব 7744 কেন হ'ব 2 স্কয়াৰ 2 স্কয়াৰ 2 স্কয়াৰ 11 স্কয়াৰ
কি হ'ব এটা চাওক পেয়াৰ হৈ আছে এটা কমি আহিব দুটা আছে এটা আহিলে দুটা আছে এটা আহিলে এটা আছে এটো আহি গ'ল একেন হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 সতে 11 কৰিলে 88 ঠিক আছে তে এটো হ'ল আমাৰ মেইন কনসেপ্ট বুজিব পাৰিছো কথাটো তে আমাৰ এটো হৈ গ'ল 4 নম্বৰ অংকটো 4 নম্বৰটো ঠিক আছে আমি কৰিব ট্রাই কৰিলো এই দুটা কৰি দিছো বাকি দুটা আপোনালোকে নিজে ট্রাই কৰিব ইজি আছে সেকাৰণে মই টাইম বহাই থকা নাই এতিয়া আপোনালোকে নিজে কৰিব যদি কিবা অসুবিধা পায় আমাক কমেন্টত জনাব বা এতিয়া মই আমি আপোনালোকক অসুবিধা প্ৰদান কৰি দিম বা কেনেবা এটা কৰি পেলাই আমি পঠিয়াই দিম ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটো কিটা মাজলৈ আমি যাও 5 নম্বৰটো 5 নম্বৰটো কৈছে কি যে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব বুলি কৈছে একদম সিম্পলটো চাব যে আমি এই এনেকৈ কৰিব লাগিব মানে অকল সৰু এটা কনসেপ্ট বেলেগ হৈ যায় ওকে চাব এটো একদম ইজি হয় প্ৰসেসটো আমি ট্রাই কৰিছো অলৰেডি আমি আগতে বহুত বাৰ কৰিছো ইয়া সৰু থাকোতে হলে বাৰু কথাটো মই কৰি দিয়া নাই বাৰু কিন্তু সৰু থাকোতে আপোনালোকে বহুত বাৰ কৰিছে হয় না আপোনালোক চাগে মনত পৰিয়ে গৈছে গোটেই কথাখিনি ওকে এটা মই কৰি দিব ট্রাই কৰো প্ৰথমে সাপোজ প্ৰথমটোকে কৰিছো 5ৰ 1 নম্বৰটো কৰিছো 5ৰ 1টো কৰিছো এই সংখ্যাটো কি কৰিব লাগিব আমি 5 এ কৰিব লাগিব কাৰণ আগতে আমি কৰিছোৱে তে 5 এ যদি আমি কৰিবলৈ যাও কি হ'ব ইয়াক 15 কিবা যাব 3 বাৰ যাব 3 এতিয়া এই দুইটোটো না যায় হয়নে আমি সেকেন্ডটোলে যাব লাগিব দুইটো যেটাকে না যাব আমি কি কৰিব 0 লিখিম আৰু কি হ'ব 5 বুজি পাইছে কথাটো আৰু এটো আপোনালোকে এনেকৈ যে মই মুখতে কৰিব পাৰিছো বা আপোনালোকে কিছুমানে পাৰি যায় কিন্তু নোৱাৰিব পাৰে নহয় একো নাই আপোনালোকে কাখত কি কৰিবগৈ এনেকৈ আমি হৰণ কৰি লওকচোন 25 পাছেদি 3 গ'ল 15 হল 2 আহিলে না যায় 0 হল 5 আহিলে 5 বাৰ যাব 25 হ'ব এনেকৈ আপোনালোকে কৰি যাব পাৰিব এই খালি ইয়াত শো কৰিব নালাগে কাখত কৈ পেলাই আপোনালোকে ইয়াত কৰি ল'ব পাৰিব ঠিক আছে এটা চাব এটা আমি আকৌ 5 বাৰ যাব পাছতে কেন হ'ব 6 বাৰ যাব ইয়াত হ'ব এবাৰ আহি গ'ল যে 61 এই 61 তো কি হয় 61 এটা মৌলিক সংখ্যা হয় সো মৌলিক সংখ্যা যেটাকে হৈ যায় তো কি হ'ব ইয়াৰ কোনো ধৰণৰ আমাৰ এটা সংখ্যা হৰণ না যায় ঠিক আছে তে এটা কি হ'ব আমি কি কৰিম এতিয়া চাব যেটা কি পালোগৈ এটাকে 1525 ইকুয়াল টু হলো 5 into 5 into 61 মানে কি হৈ গ'ল 5 স্কয়ার into 61 এই কথাটো আমাক কি কৈছে যে কি সৰু সংখ্যাৰে পূৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব দেখাচোন কোন পেয়াৰ নহল 61 তে কি লিখিম মই যে 61 এৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব আমি লিখি দিলে হৈ গ'ল এটাকে 1525 ৰ লগত 61 এৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব ঠিক আছে তে এটো হ'ল আমাৰ মেইন কনসেপ্টটো ঠিক আছে এটো হ'ল আমাৰ অংকটো বুজি পাইছো কথাটো একদম সিম্পল খালি আমি পেয়াৰ ওয়াইজ কৰিব লাগে যেটো পেয়াৰ নাই হোৱা সেইটো পূৰণ কৰিলে অংকটো হৈ যাব ধৰি পাইছো কথাটো তে নেক্সট তো চাব 1008 আছে 2028 আছে 768 আছে মই 2028 টো কৰি দিও বাকি দুটাটো আপোনালোকে নিজে কৰি চাব এই চাৰিটা অংক একে যেতিয়া মই কৈ থকা নাই কিয়া আপোনালোকে কৰি চাব যদি অসুবিধা পায় একো নাই মোৰ ফোন নম্বৰটো দি দিম যেতিয়া আপোনালোকে ফোন কৰিব পাৰিবা মই আপোনালোকক কৈ দিম একো অসুবিধা নাই কিয়া অলপ নিজেটো ট্রাই কৰি চাওক হয় দে ওকে বা পাৰিলে আপোনালোকে কমেন্টত লিখি দিব যে স্যাৰ পাৰিলো এই অংকটো অমুকৰ আনসাৰ ইমান বা এইটো আনসাৰ ইমান হয়নে বাৰু সুধিব মই ৰিপ্লাই কৰিম আপোনালোকক একো অসুবিধা নাই বা কিবা নাই ওলালে চাইটো নাই ওলোৱা কৰি দেখাওক তেতিয়া মই নেক্সট কিবা এটা আপোনালোকক পইণ্ট মাধ্যমে হওক বা মই আপোনালোকক কৰিবলৈ ট্রাই কৰিম ঠিক আছে ওকে মই 2028 টো কৰিব ট্রাই কৰো ঠিক আছে এটা চাব মই 2028 টো কৰিম 2028 3 নম্বৰটো 2028 তে এটা কি হ'ব দুইয়ে কৰিলে এবাৰ গল দুবাৰ গল এবাৰ গল চাৰিবাৰ হল আকৌ দুইয়ে কৰিলে 5 বাৰ 0 বাৰ 7 বাৰ আৰু এটা 507 একে হ'ব তাকন দুইয়ে না যায় সাতে বছৰ কিমান 12 কোন যাব 3 এ যাব 3 এ কৰিলো এবাৰ গল থাকিলে 2 6 3 18 2 27 9 বাৰ গল এক আকৌ কি হ'ব এটা চাকচোন আপোনালোকে যদি মুখস্থ কৰি থৈ যে মই কলো যে 1 পৰা 30 লৈকে বৰ্গখিনি মুখস্থ কৰিব এই 169 টো হৈছে 13 ৰ বৰ্গমূল ঠিক আছে এটা হ'ল 13 মই ডাইৰেক্ট লিখিব পাৰো 13 ঠিক আছে ওকে এটা চাব 2028 ইকুয়াল কি হ'ব 2 into 2 into
3 into 13 into 13 2 square 13 square 3 এটা দেখছোন এই অকণাকণ আমি কোৱাৰ আগত নিচিনাকে পেয়াৰটো কোনটো নহল কোনটো পেয়াৰ নহল 2 স্কয়াৰ পেয়াৰ হৈ গল 3 স্কয়াৰ পেয়াৰ হৈ গল পেয়াৰ কোন নাই হোৱা 3 নাই হোৱা তে কি হ'বগৈ তে 3 টোৱে হ'ব আমাৰ আনসাৰ মানে কি হ'বগৈ যে 2028 ৰ লগত 3 ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব ঠিক আছে তে এইটো হ'ল আমাৰ আনসাৰটো ধৰি পাইছো না একদম সিম্পল কথা বুজি পাইছে না তে 3 ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব ওকে তে আপোনালোকে বাকি দুটা যে দুটা থাকিলে সেইটো আপোনালোকে নিজে এবাৰ ট্ৰাই কৰিব কমেন্টত কমেন্ট কৰি জনাব ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো 6 নম্বৰ কোৱেশ্চনটো 6 নম্বৰ কি দিছে জানেনে না কৈছে কি যে তলত প্ৰতিটো সংখ্যা কি সংখ্যাৰে হৰণ কৰিলে কনসেপ্ট কি এটা সাপোজ এটো অংক দিয়া আছে কৈছে কি যে এই 202 সংখ্যাটো কি সংখ্যাৰে হৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব সিম্পল কৰি চালো দেখিছো পেয়াৰ ওয়াইজতকে বেছি কোন আছে কোন পেয়াৰ হৈ থকা না 3 যে 3 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব সিম্পল কথা আমি পূৰণ কৰিলে বুলি কলে পূৰণ লিখিম হৰণ বুলি কলে আমি হৰণ লিখিম বুজি পাইছো কথাটো তথাপি মই কৰিব ট্ৰাই কৰিছো সাপোজ মই 2 নম্বৰটো কৰি দিও 1584 ঠিক আছে 1584 টো মই কৰিম তাত কি দিছে যে কি সংখ্যাৰে হৰণ কৰিলে ওকে 1584 62 1584 2 ডিজিট মই কাটুংকৈ কেন হ'ব 7 বাৰ যাব 9 হ'ব 2 হ'ব আকৌ 2 দি কাটিলে 3 বাৰ হ'ব 9 হ'ব 6 বাৰ হ'ব আকৌ কি হৈ যাব 3 দি যাব 3 দি কইলে এবাৰ গল 3 বাৰ গল দুবাৰ গল আকৌ 2 দি কইলে 6 বাৰ হল 6 বাৰ হল 2 দি কইলে 33 বাৰ 3 দি কইলে 11 ঠিক আছে এটো মই ফেক্টৰখিনি বনাই লব ওকে এতিয়া চাব এবা অলপ মই হেৰি কৰিম শর্ট কৰিম কিছু বস্তু পেয়াৰটো মই ইয়াত চাই বনাই থাকিম দেই একো নাই আমি পেয়াৰটো ডাইৰেক্ট বনাব পাৰো বা আমি ষ্টপ কৰি সেকেন্ড স্টেপে বনাব পাৰো নিজৰ কথা দুটা দুই আছে 2 স্কয়াৰ তিনি কেটা আছে দুটা আছে 3 স্কয়াৰ দুটা দুই আছে আকৌ 2 স্কয়াৰ তে 11 থাকি গল এটা হয় না ঠিক আছে কোন পেয়াৰ নহল 11 নহল এটা মই কি লিখিম যে ইমানক মানে 1584 ক কি হ'বগৈ 11 ৰে হৰণ কৰিলে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব অথনি কি লিখিছিল পূৰণ কৰিলে কাৰণ কি হয় আমি পূৰ্ণ কথা কৈছিলে এবাৰ মই কি খুলিছে হৰণ কৰিছে সো কি লিখিম মই এবাৰ যোনটো পেয়াৰ হৈ থকা নাই কি তাকে আমি লিখি দিম কাৰণ 11 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব ঠিক আছে তে এইটো হৈ গল আমাৰ কনসেপ্টটো বুজি পাইছো অংকটো একেই খালি হৰণৰ জানে পূৰণটো লিখি দিলে খেল শেষ একো অসুবিধা নাই গিয়া এটা এটা কথা কওকচোন ঠিক আছে আমি অংকটো কৰিলে আমি বুজি পাম বাট মই কৈ নিদিম বা নেক্সট অংকটোতে নেকটা আমি পাই যাম বস্তু ওকে চাই লও নেক্সট হৈছে আমি নেক্সটটো কৰো 3 নম্বৰটো কৰি দিও ঠিক আছে 2645 তুমি কৰি দিও ঠিক আছে 2645 ওকে এটা আমি বুজি পাইছো থাকে কনসেপ্টটো ক্লিয়াৰ থাকে আপোনালোক হৈছে যিমান দূৰ ভাবিছো নেক্সট আমি কৰি দিও ওকে নেক্সট কি দিছে নাম্বাৰটো 2645 3 নম্বৰটো 2645 তে পাছাদি কৰিব লাগিব পাছাদি কৰিলে কেনে হ'বগৈ 5 হ'ব তে কেনে হ'বগৈ আপোনাৰ সৈতে দুবাৰ গল এফালে কেনে হ'বগৈ 9 এটা এই 529 টো হৈছে এই যে মই কৈছো যে আপোনালোকে এখন মুখস্থ কৰি থৈ দিব চাৰ্টখন এটো একেই বেলে 529 টো হৈছে আমাৰ কি বুলি কয় 23 স্কয়াৰ ৰুট ঠিক আছে তে 23 স্কয়াৰ ৰুট হয় আমি 23 কৰিলে ডাইৰেক্ট কেনে হ'বগৈ 23 হৈ যাব ঠিক আছে ওকে এটা কেন হ'বগৈ চাব 2645 মই ডাইৰেক্ট পেয়াৰ ওয়াইজত লিখিম কেন হ'বগৈ 23 স্কয়াৰ ইনটু 5 তেকে কি লিখি হ'ব এতিয়া যে ইমানক কাক 2645 ক কিহেৰে হৰণ কৰিম 5 কাৰণ কোন পেয়াৰ হৈ থকা না 5 হোৱা নাই 5 এৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব ঠিক আছে বুজি পাইছো কথাটো তে এটো হ'ল আমাৰ মেইন কনসেপ্টটো হ'ব তে আমি নেক্সট কোৱেশ্চন কিটা মাজলে আমি আগবাঢ়িম আৰু এটো বুজিব পাৰিছো চাগে তে আমি 1 2 আৰু 4 টো মই নকৰালো এটো আপোনালোকে কৰি চাব আৰু আমাক কমেন্টত কমেন্ট কৰি জনাব আনসাৰটো কিমান হৈছে ঠিক আছে আহি গলে আমাৰ 7 নম্বৰ কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চনটো কি হ'ব কৈছে বা সেনাৰ কেম্প এটাত নায়ক এজনে 1764 সৈন্যজন বৰ্গাকাৰ ৰূপত বনাব 1764 আৰু প্ৰতিটো শাৰী কেইজনকে সৈন্য থাকিব সেইটো আমাক সুধিছে একদম সিম্পল
সিম্পলটো কেনেকৈ আমি সেই সংখ্যাটোৰ বৰ্গমূলটো উলিয়াই দিলে হৈ গ'ল একো অসুবিধা নাই আৰু কৈছে কি যে কিমান নম্বৰ দিছে 1764 ওকে এতিয়া আমি মেইন কনসেপ্টটো আমি ফেক্টৰাইজ কৰিব লাগে ফেক্টৰাইজ কৰি পেলাই আমি পেয়াৰ ওয়াইজ বনাব লাগে আৰু পেয়াৰ ওয়াইজ বনোৱাৰ পিছতে আমাৰ কি হৈ যায় আনসাৰটো ওলাই যায় এই কি হ'ব গৈ 7 নম্বৰটো যে 1764 ঠিক আছে এটা এই নাম্বাৰটো মুঠ শূন্য আছে আৰু শূন্যখিনি কি কৰিব লাগিব মই এতিয়া গ্ৰুপ বনাব লাগিব যত সমান সমানকে থাকে একো নাই আমি এটা বনাম 2 দি কৰিলে কেন হ'বগৈ 8 বাৰ দুবাৰ 2 দি কৰিলে কেন হ'বগৈ 4 4 এক বাৰ 441 21 ৰ হয় তে 3 কৰিলে কেন হ'বগৈ এবাৰ হৈ গ'ল 4 বাৰ হৈ গ'ল 7 বাৰ হৈ গ'ল আকৌ 3 দি কৰিলে 4 বাৰ হৈ গ'ল 9 বাৰ হৈ গ'ল 7 বাৰ 1764 কেন হ'বগৈ 2 স্কয়াৰ 3 স্কয়াৰ 7 স্কয়াৰ ঠিক আছে তে এটা আমি বৰ্গমূলটো উলিয়াই লওঁ 1764 এটা কেন হ'বগৈ সবতে আধাকে লৈ আহা মই ডাইৰেক্ট কৰিব ট্ৰাই কৰি নাই কৰিয়ে দিছো দিয়া শৰ্ট নকৰো ওকে 3 স্কয়াৰ 7 স্কয়াৰ কেন হ'বগৈ 2 into 3 into 7 কেন হ'বগৈ 42 হয়নে এইটো হৈ গ'ল আমাৰ আনসাৰটো আমি কি লিখিম গৈ যে 42 জনকৈ বৰ্গাকাৰ আকাৰত আমি গ্ৰুপ বনাব পাৰো বুজি পাইছো কথাটো মানে 42 জনকৈ ৰাখিব লাগে আৰু 42 টা গ্ৰুপ হ'ব এটা আমি এই 1764 টা আমাৰ গোটেই কথাখিনি আহি যাব এটা আমি লাষ্টৰ লাইনটো আমি লিখি দিব লাগিব কি লিখিম যে প্ৰতিটো শাৰীত থকা শূন্যৰ সংখ্যা কি হ'বগৈ 42 যে সেনাৰ দলটোত শূন্য দলটোত থকা শূন্যৰ সংখ্যা 42 ঠিক আছে তে এইটো হৈ গ'ল আমাৰ আনসাৰটো বুজি পাইছো কথাটো তেনেকৈ আমি কৰি দিলে আনসাৰটো হৈ যাব ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো ইয়াত কি কৈছে 8 নম্বৰ কোৱেশ্চনটো কৈছে কি যে তিনটা সংখ্যা দিয়া আছে এতিয়া 4 9 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমাক সুধিছে যে 4 9 10 ৰে হৰণ কৰিব পৰা সৰু পূৰ্ণবৰ্গ সংখ্যা প্ৰথমতে আমি ইহঁতৰ লসাগুটো উলিয়াই লওঁ যে ইহঁতে এনেকুৱা এটা সংখ্যা লাগে যাক ইহঁত তিনিটাই হৰণ যায় তাৰ পিছত আমি তাক পৰৱৰ্তী পৰ্যায়ত আমি তাক আলোচনা কৰিম ঠিক আছে আমি এতিয়া প্ৰথমতে চাওঁচোন 4 9 10 কি দিয়া আছে 4 9 10 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা প্ৰথমতে বস্তুটো এনেকুৱা নাম্বাৰ লাগে মোক যিটো নাম্বাৰক ইহঁত তিনিটা সংখ্যাৰে হৰণ যায় তেতিয়া আমি পূৰ্ণবৰ্গ সংখ্যালৈ গঠিব পাৰিম তে চাবচোন কথাটো এতিয়া 4 কি হ'বগৈ 2 into 2 এর কেন হ'বগৈ 3 into 3 এর কেন হ'বগৈ 2 5 এই চাব 4 2 into 2 তাকে 9 ৰ কাৰণে কেন হ'বগৈ 3 into 3 তা 10 ৰ কাৰণে কেন হ'বগৈ 2 into 5 এবা এলসিএম টো উলিয়াম লসাগু উলিয়াম এলসিএম উলোৱা এটা কনসেপ্ট আছে বাৰু কনসেপ্টটো অলৰেডি মই আপলোড কৰিমে আমাৰ চেপ্টাৰ 1 ত আছে মই সিৰিয়ালি যেহেতুকে গৈ থাকিম তে আপোনালোকে এফালৰ পৰা আমাক চাই গৈ থাকিব পাৰিব ঠিক আছে এটা এলসিএম টো কলে কি হ'ব মিলাখিনি কি হ'বগৈ 2 আহিলে 3 আহিলে 5 আহিলে 2 দুগুণ 4 4 3 গুণ 12 12 3 গুণ কেন হ'বগৈ 37 আৰু 37 5 গুণ কেন হ'বগৈ 180 হয়নে 180 আগৰবাৰ মই কৰিছো 5 3 গুণ 15 হৈ গ'ল 15 দুগুণ হৈ গ'ল 15 3 গুণ হৈ গ'ল 45 45 4 গুণ 180 ঠিক আছে এটা চাওক 180 টো পূৰ্ণবৰ্গ সংখ্যা নহয় আমাক কি কৰিছে পূৰ্ণবৰ্গ সংখ্যা বিচাৰিছে তো এটা চাব যে এটা আমি লিখিম 4 9 10 ৰে হৰণ কৰিব পৰা সৰু পূৰ্ণবৰ্গ সংখ্যাটো হল এতিয়া হল বুলি কইতে মই ৰৈ গলো চাওক আমাৰ হল বুলি কৈ মই ৰৈ গলো কিহৰ কাৰণে মোৰ নহল যে অংকটো সেইকাৰণে মই হল বুলি কৈ ৰৈ গৈছো ঠিক আছে এতিয়া চাব 180 হৈ গল হয়নে আমি এতিয়া 180 সতি এবাৰ পূৰণ কৰি চাম দুবাৰ পূৰণ কৰি চাম তিনি পূৰণ কৰি চাম চাৰি পূৰণ কৰি চাম যেতিয়ালৈকে আমি এটা পূৰ্ণবৰ্গ সংখ্যা নাপাও এতিয়া চাব যদি মই 180 লগত 2 পূৰণ কৰো কেন হ'বগৈ 360 হ'ব হয়নে
360 হ'বগৈ কাৰণ দেখ চাচোন 360 এটা পূৰ্ণ সংখ্যা নহয় হয়নে সো কি হ'বগৈ ই আনসাৰ নোলাব তে আমি এবাৰ কি কৰিমগৈ 3 দি পূৰণ কৰি চাম 3 দি পূৰণ কৰি চালে কেনে হ'বগৈ 0 হৈ গ'ল 8 3 গুণ 24 ৰ 4 2 54 540 তে ইও নহ'বগৈ হয়নে তে এবাৰ আমি এবাৰ 4 দি পূৰণ কৰি চাওঁচোন 0 হৈ গ'ল 8 4 গুণ 32 ৰ 2 3 থাকিলে কেনে হ'বগৈ 720 ইও পূৰ্ণবৰ্গ সংখ্যা নহয় ইও নহ'ব তে নেক্সট আহি গ'ল 180 ইনটু 5 কেনে হ'বগৈ 0 8 5 গুণ 40 এ হ'বগৈ কিমান 8 5 গুণ 40 ৰ 0 4 আহিলে 9 9 এই 900 তো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হয়নে বাৰু হয় তে আমি কি লিখিমগে কি হেৰে হৰণ কৰি পৰা সৰু পূৰ্ণবৰ্গ সংখ্যা কোনটো হ'বগৈ 900 হ'ব 900 কেনেকে পালো বুজি পাইছনে কথাটো যে আমি এটা চাওক 180 তো কি যে তিনটা সংখ্যাৰ হৰণ কৰিব পৰা এটা সৰু সংখ্যা হয়নে আমি এটা মাল্টিপ্লাই কৰি গৈ আছো তাকে আমি চাম কোনটো সংখ্যাত পাইছো 900 সো আনসাৰ কি হ'বগৈ 900 হ'ব বুজি পাই গ'ল কথাটো ওকে তে আমি নেক্সট কোৱেশ্চনটোৰ মাজৰে আমি আগবাঢ়ো এতিয়া নেক্সট কোৱেশ্চনটো কৈছে এটা চাওক আমি যিমানখিনি ধৰি লওক বৰ্গমূল উলিয়াইছো আমি কি হল উলিয়াইছো সো যে হেৰিত উলিয়াইছো কি বুলি কয় ফেক্টৰাইজ কৰি উলিয়াইছো মানে উৎপাদক বিশ্লেষণ কৰি পেলাই আমি উলিয়াইছো কিন্তু এবাৰ কৈছে যে আমাক হৰণ পদ্ধতিৰে কৰিছে হৰণ পদ্ধতি অকমান বেলেগ হয় আৰু অকমান আমি ট্ৰাই কৰো এতিয়া হৰণ পদ্ধতিটো চাব মই প্ৰথম কোৱেশ্চনটোকে লৈছো 2116 9 ৰ 1 টো 9 ৰ 1 টো কি দিছে 2116 ওকে হৰণ পদ্ধতিটো অলপ বেলেগ হয় এতিয়া চাব মই অকল তললৈ লিখো 2116 আমি এটা প্ৰথম কথাটো হৈ গ'ল আমি এই সংখ্যাটোক আমি কি কৰিব লাগিব জানো আমি পেয়াৰ ওয়াইজ বনাব লাগিব পেয়াৰটো ক'ত বনাম এইফালৰ পৰা বনাই আহি থাকিম ঠিক আছে বাওঁহাতৰ পৰা বনাই আমি আহি থাকিম এতিয়া চাওক 16 এটো এটা পেয়াৰ হৈ গ'ল 21 এটা পেয়াৰ হৈ গ'ল কিবা কাৰণে আউটাৰ নাম্বাৰটো থাকি যায় তেহলে কি পেয়াৰ নোহোৱাকৈ থাকি যাব মুঠতে আমি পেয়াৰ ওয়াইজতে বনাই আহি থাকিব লাগিব ঠিক আছে এতিয়া চাব এতিয়া আমি 21 পাই গলো হয়নে আমি এতিয়া এনেকটা সংখ্যা দিব লাগিব যেটো সংখ্যা পূৰণ কৰিলে 21 ৰ ওচৰত হয় কিন্তু এটা কথা কিন্তু সেম নাম্বাৰ দিব লাগিব এই ধৰক 2 দিলে 2 হ'ব লাগিব কিন্তু 2 2 গুণ 4 নহব 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 25 তো বেছি হৈ গ'ল নে তে কি আহিব ইয়াত তেনে হলে 4 আহিব চাওক কি হ'ব 4 দিলো 16 হ'ল মাইনাস কৰি দিওচোন কেন হ'বগৈ 5 ঠিক আছে নেক্সট কি হ'ব জানানে আমি আগতে কি কৰিছিলো আমি যে হৰণ কৰো আমি এটা এটাকে নমাই আনো হয়নে কিন্তু ইয়াত নহব ইয়াত গোটে পেয়াৰটো নামি আহিব কেন হ'বগৈ 16 হ'ব এই খুদে 16 টো নামি আহিব হৈ গ'ল এতিয়া কি জানে এই নাম্বাৰটো কেন আছে 4 আছে ইয়াক দুগুণ কৰি দিও কেন হ'বগৈ 8 হৈ গ'ল এতিয়া আমি এইখিনি জায়গা এটা সংখ্যা দিব লাগিব যেটো সংখ্যা দিলে এই বস্তুটো মিলিব লাগিব এই কথাটো কেনেকৈ জানেনে আমি যদি 8 টো আমাৰ হাতত আছে যদি মই 1 দিও তে ইয়াতো মই 1 দি মাল্টিপ্লাই কৰিব লাগিব কথা বুজি পাইছো মই যদি মই 2 দিও তে ইয়াতো মই সেম নাম্বাৰ 2 দি পেলাই মাল্টিপ্লাই কৰিব লাগিব 4 হ'ব 16 হ'ব কথা বুজি পাইছনে বাৰু হয়নে এই বস্তু আমি নিজে চাব লাগিব হ'ব তেনেকৈ আমি 3 দি চাম তেনেকৈ আমি 4 দি চাম 5 দি চাম 6 দি চাম এনেকৈ গৈ থাকিব এটা আছে এটা সৰু শৰ্ট লিস্টটা দেখাই দিয়ে কি আছে ইয়াত 6 আছে কি এনেকুৱা দুটা সংখ্যা মাল্টিপ্লাই কৰিলে 6 আহিব 4 4 গুণ 16 6 আহে 6 6 গুণ 37 6 আহে হয় ইয়াত কি আহিব 4 আহিব নহলে 6 আহিব কনসেপ্টটো ক্লিয়াৰ বুজি পাইছে কথাটো ওকে তে মই ইয়াত চাইম এতিয়া মই বাকিখিনি ইয়াত দি পেলাই মই টাইম ওয়েষ্ট কৰি নাথাকো 6 আছে যেহেতুকে মই 4 দিম নহলে 6 দিম 4 দিলো 4 4 গুণ 16 6 উকলি 1 8 4 গুণ 32 1 33 চাওক নাই মিলা 4 দিনতে নাই মিলা তে কোন দিতে মিলিব যে নেক্সট 6 দি দিয়ক 6 ওকে কি হ'বগৈ 6 6 গুণ 36 6 কেনেকৈ গ'ল 3 উকলি গ'ল 8 6 গুণ 48 48 এ 3 51 মিলি গ'ল নে বস্তুটো ওকে এই কেন আহিবগৈ ইয়াত 6 দি দিয়ক 516 0 ওলাই গ'ল ঠিক আছে এতিয়া চাওক 2116 ৰ বৰ্গমূল কোনটো এটো নে এটো এই ওপৰটো ঠিক আছে এটা কি হ'বগৈ √2116 ইকুৱেল কি হ'বগৈ 46 ঠিক আছে এইটো হৈছে হৰণ নিয়মেৰে আমি কাম কৰা ঠিক আছে বুজিব পাৰিছো কথাটো তে আমি আৰু এটা আমি কৰি চাব ট্ৰাই কৰিম ঠিক আছে নেক্সট কি দিছে নেক্সট দিয়া আছে যে 4761 দিছে 576
6084 মই শেষৰটো কৰি দিওঁ হ'ব 6084 টো মই কৰি দিম ঠিক আছে ওকে এতিয়া ইয়াত দশমিক থাকিলে আকৌ সেই বস্তুটো কেনেকুৱা হৈ যায় ভয় খাবলগা একদম কথা নাই কি দশমিক থাকিলেও কথাখিনি একে আমি দশমিক নিদি পেলাই কৰিম প্ৰথমতে তাৰ পিছত আমি চাম নম্বৰটো কিমান আছিল 6084 6084 একদম আগৰ নিচিনা পেয়াৰ বনাওক এটো এটা পেয়াৰ হৈ গল এটো এটা পেয়াৰ হৈ গল ঠিক আছে এতিয়া 60 আছে কি সংখ্যা দিব লাগিব 5 5 গুণ 25 6 6 গুণ 37 7 7 গুণ 49 তাৰপৰা কি হ'বগৈ 9 9 গুণ 81 বেছি হৈ যায় 8 8 গুণ 64 বেছি হৈ যায় তে 7 7 গুণ 49 টো ইয়াত হ'ব বুজি পাইছো কথাটো 7 7 গুণ 49 মাইনাস কৰিলে কেন হ'বগৈ 1 হৈ গল এফালে হৈ গল 1 11 থাকি গল ঠিক আছে এতিয়া কি হ'বগৈ পেয়াৰ ওয়াইজ কি হ'বগৈ 84 টো নামি আহিব হয়নে ইয়াক কি কৰিব লাগিব দুগুণ কৰিব লাগিব 14 সেম নাম্বাৰ এটা চাওক ইয়াত এনেকটা নাম্বাৰ দিব লাগিব যেটো নাম্বাৰ মাল্টিপ্লাই কৰিলে একটো হ'ব তে মই কৈছিলো নহয় কি আছে ইয়াত 4 আছে 4 কেতিয়া কেতিয়া আহিব যেতিয়া 2 হ'ব হয়নে 2 দুগুণ 4 বাইফালে কি হ'বগৈ 8 8 গুণ 64 4 হয়নে কথাটো ওকে আমি সাম কথাটো তৰাই কৰি পেলাই এতিয়া মই প্ৰথমে 2 দি চাও কি হ'বগৈ 4 8 2 নাই মিলা নহব এবা আমি কি দিম কেনে হলা এবা আমি দিম কি দিম এবা 8 দিম কাৰণ 8 8 গুণ 64 4 আহিব হয়নে 8 8 8 গুণ 64 4 কি হ'ব 6 কলে গল 8 4 গুণ 32 32 से 6 8 8 3 কলে গল 8 গুণ 8 8 3 11 তে কি হ'বগৈ ইয়াৰ হ'বগৈ এতিয়া 8 ইয়াৰ হৈ গলগৈ 8 1184 হ'ব তে এটাকে কি হ'বগৈ বৰ্গমূল কেন হ'বগৈ 6084 ৰ হ'ব কিমান 78 বুজি পাইছে কথাটো হয়নে তে এটো হৈ গলগৈ আমাৰ মেইন কনসেপ্ট এটো হৈ গল হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা ঠিক আছে আৰু বাকি দুটা যি দুটা অংক আছে আপোনালোকে ট্রাই কৰি চাব মই দশমিকত থাকাবিলাক কৰি দেখাব পাৰিলে আপোনালোকে ইজিলি বুজি পাই যাব ঠিক আছে দশমিকত থাকাটোলে আমি গুছি যাও মানে 10 নম্বৰ কোৱেশ্চন তুলে ঠিক আছে ওকে 10 নম্বৰ কোৱেশ্চন কি দি আছে চাব তাপা আমি এবাৰ চাবছো এবাৰ মই আপোনালোকক ডাঙৰ কিটা কৰাই দিম মানে ইয়া সাকচন পেয়াৰ ওয়াইজ আছিল হয়নে তে পেয়াৰ ওয়াইজ নাই জনিবা ধৰি লওক পাঁচটা সংখ্যা আছে তেতিয়া কেনেকৈ হ'ব সেই কনসেপ্টলে মই গুছি যাম ঠিক আছে মই 10 নম্বৰ 3 তুলে গুছি আমি 10 নম্বৰ 3 তুলে আমি আগবাঢ়িছো এটো একদম সিম্পল কথাটো আমি অলৰেডি শিকাইছো যেনেকৈ কৰাইছিলো নাম্বাৰটো পেয়াৰ ওয়াইজ ল'ব লাগে যে কেমতে কৰি গলে হৈ যাব চাবচোন কেনেকৈ হ'ব আমি এই পইণ্ট যে আছে আমি পইণ্টটো নধৰো পইণ্টটো নাই বুলি ভাবচোন তেনেহলে কি হ'ব চাব 14641 এটো মই লিখি ললো তে ইয়াক মই বৰ্গমূলটো উলিয়াম কি আছিল নিয়মটো যে আমি পেয়াৰ ওয়াইজ বনাব লাগে পেয়াৰটো কি এটো এটা পেয়াৰ ঠিক আছে থাকি গল 1 এটা 1 টো পেয়াৰ নহয় কিন্তু কি সিম্বল কে থাকি যাব ঠিক আছে এটা চাব কেনেকৈ 1 যেহেতু আছে কি দিব লাগিব মই 1 1 যা 1 ঠিক আছে 0 হৈ গল নেক্সট যেনেকৈ বেলেগ নামত সিম্বল আহিছিলে কি আহিব এই 46 গুটেটো গুছি আহিব 46 আহিলে ঠিক আছে এ কি হ'ব ইয়াক মই কি কৰিম দুগুণ কৰিম কৈছো মই অলৰেডি দুগুণ কৰিব মই এটা নাম্বাৰ বহাব লাগিব কি নাম্বাৰ বহাম এটা চাবচোন যদি মই 2 লগত 1 বহাও কেন হ'ব 21 হ'ব হয়নে কথাটো যদি মই 2 বহাও তে কি হ'বগৈ তেতিয়া মই কি হ'বগৈ 44 হ'ব ঠিক আছে 46 আছে 44 নিয়াৰেষ্ট পাই গলো না সো কি হ'বগৈ এতিয়া মোৰ 2 লিখিম মই ইয়াত 2 লিখি দিলো কেন হ'বগৈ 44 আহিলে কিমান 2 ঠিক আছে মাইনাস কৰি কেন পালো মই 2 পাই গলো ওকে এটা নামি যে আহিব কোন নামি আহিব এই 41 টো নামি আহিব হয়না কি হ'বগৈ 41 এটা চাব দেখো কাক দুগুণ কৰিম ইয়াক দুগুণ কৰিম 12 দুগুণ কৰিলে কেন হ'বগৈ 24 হ'ব তে কেন হ'বগৈ 24 এটা চাবচোন ইয়াৰ এটা নাম্বাৰ দিব লাগিব যেটো নাম্বাৰ দিলে এটো মিলিব লাগিব কি দিব পাৰিম মই এতিয়া যেটোকে মিলি আছে তো কি লিখিলগৈ মই ইয়াত 1 লিখি দিলো ঠিক আছে 241 মানে ইয়াত কেন হ'বগৈ 1 তে 241 দেখিলো না 0 ওলাই গল আনসারটো বুজিব পাইছো আমি হয় না কিন্তু এতিয়া সা কথাটো আমি কি পালোগৈ যে √14641 ৰ বৰ্গমূল কিমান 121 কিন্তু মুক্তটো কোৱা নাছিলে মুক কি কৈছিলে এই দশমিক দিয়া আছিল হয় না কথাটো এটা চাব দশমিকটো কেটা ঘৰ আগত আছে দুটা ঘৰ আগত আছে না নাই দুটা ঘৰ যদি আগত দশমিকটো থাকে তেনে আমাৰ ইয়াৰ আনসাৰ কিমান হ'বগৈ 1 ঘৰ আগত হ'ব মানে আধা যদি চাৰিটা ঘৰ আগত থাকে দুটা ঘৰ আগত হ'ব ছটা ঘৰ আগত থাকিলে তিনটা ঘৰ আগত হ'ব মুঠতে যিমানটো থাকিব তাক আমি আধাত পইণ্টটো দি দিলে হৈ যাব দুঘৰ আগত যেটাকে পইণ্টটো দিয়া হৈ আছে কি হ'ব তেনে হলে 1 ঘৰ আগত পইণ্টটো দি দিম আমি ইয়াত
হয় না মানে ইয়াত আমি দেখিব না আমি কি লিখি আছো ডেটাকে আমাক কি খুদিছিলা 146.41 কি হবগৈ 12.1 খতম ঠিক আছে তে এটো হগল আমাৰ আনসাৰ এটো হগল আমাৰ ইয়াৰ আনসাৰটো বুজিব পাইছো কথাটো ঠিক আছে আমি 10 নম্বৰ 3 আৰু 4 টোকে মই কৰা দিব ট্ৰাই কৰিছো বাকি 1 আৰু 2 টো আপোনালোকে নিজে ট্ৰাই কৰিব আৰু কমেন্টত কমেন্ট কৰি জনাবচোন পাৰিছেনে নাই বা নহলে আমি কিবা ব্যৱস্থা কৰিম আমি আপোনালোকক শিকাবৰ কাৰণে ওকে আমি নেক্সট আহি গলো এই কোৱেশ্চনটোলে ওকে এতিয়া চাব ইয়াত কি কৰিম মই এটো একদম প্ৰসেস পইণ্টটো দিয়া হৈ আছে ন পইণ্টটো মই ভৰো বাকিখিনি মতে মই কৰি চাম চাব কি হ'ব গৈ মই কি কলগে 10201 ঠিক আছে এটা চাব এই পেয়াৰ ওয়াইজ বনাইছো মই পেয়াৰ বনাইছো সিঙ্গল পেয়াৰ বনালো তে কি হ'ব গৈ 1 1 যা 1 ঠিক আছে 1 1 কেনসেল কি হ'ব গৈ কাৰণ 0 ওলাব বুজি পাইছো কথাটো তে নেক্সট পেয়াৰটো নামি আহিব কি আহি লাগে 0 টো আহিছে হয় না আৰু 0 টো যেহেতুকে আগত আমি তেনেকে দিয়া নহয় সো মই কি হল 0 টো নাই লিখা একো অসুবিধা নাই হ'ব লিখিলেও কোনো ধৰণৰ অসুবিধা নাই কি বা নিলিখিলেও কোনো ধৰণৰ অসুবিধা নাই ওকে নেক্সট কাম কি আমি এই নাম্বাৰটো দুগুণ কৰিব লাগে কি আহিব ইয়াত এতিয়া 2 কি এটা সাকচন আপোনালোকে ভাবিছে এই 2 মিলি আছে যেটা একবাৰ দি দিও হৈ যাব নহব কাৰণ আমি তো এখিনহে নাম্বাৰ দিব লাগিব এ দিব পাৰিম জানো কাৰণ এখিন নাম্বাৰ দিয়া মানে 2 ডিজিট নাম্বাৰ ইটো সিঙ্গল ডিজিট হৈ আছে ন সো হ'ব কেনেকে নহব সো কি হ'ব সেইকাৰণে মই কি কৰিলো ইয়াত মই 0 দি দিলো ইয়াত মই 0 দি দিলো 0 দিলে কি হ'ব ই 0 হৈ গল গৈ তে কি থাকিব এটা 2 হৈ গল হয় না এটা এই 01 টো আকৌ নমাই নাকচোন 01 এটা কি হ'ব গৈ ইয়াক দুগুণ হ'ব না নহয় 20 হৈ আছে এটা এনেকুৱা নাম্বাৰ দিয়ক যেটো বস্তু খালি মিলি যায় কি হ'ব এটা 1 দি দিলো 201 খতম ঠিক আছে ওলাই গল 0 হয় না এটা আমি কি পালো গৈ যে √10201 কি হ'ব গৈ 101 ঠিক আছে এটা মোক কি আছিল পয়েন্ট আছিল পয়েন্ট কেটা ঘৰ আগত আছে দুটা ঘৰ আগত আছে মই কি কৈছিলো দুটা ঘৰ যদি আগত থাকে কেটা ঘৰ আগত হ'ব এটা ঘৰ তে কি হ'ব এটা আনসাৰটো যে 102.01 ইকুৱেল কি হ'ব গৈ 10.1 মানে দুটা ঘৰ আগত পয়েন্টটো আছে দে মই এটা ঘৰ আগত পয়েন্টটো দি দিলো বুজি পাইছো কথাটো এটো হল আমাৰ এই অংকটোৰ নিয়মটো ঠিক আছে আশা কৰিছো বুজি পাইছে বুলি তো ঠিক আছে পৰৱৰ্তী ইয়াৰ যি কোৱেশ্চন আছে এমসিকিউ টাইপ আছে এখিনি কৰিবলৈ আমি আগবাঢ়ো 11 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে যে আমাৰ এমসিকিউ টাইপ দিয়া হৈ আছে যে কোনটো আমাৰ হয় তো খুদিছে আৰু ম্যাক্সিমাম পৰীক্ষাত এমসিকিউ বিলাক ইয়াৰ পৰা আহা আমি দেখা পাও আৰু একদম সিম্পল চাব আপোনালোকে জানিবই তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে অযুগ্ম সংখ্যা মানে যাক 2 ৰে হৰণ কৰিব নোৱাৰি এই চাবচোন 256 কাৰ বৰ্গ হয় ই হয় 16 হয় ঠিক আছে ই হয় 16 169 কাৰ 13 ঠিক আছে 546 টো কাৰ হয় 546 টো নহয় কাৰো বা কি লক 546 টো কাৰ হ'ব আপোনাৰ 24 24 হয় ঠিক আছে আৰু এটা 754 টো কাৰো নহয় ই ধৰি কাৰো ধৰণৰ বৰ্গ নহয় ওকে দেখো অযুগ্ম বুলি ক'লে না নাই এই অযুগ্ম কোনটো এইটো b2 হয় না কাৰণ 13 হে আছে 16 24 হয় না এক্সট্ৰা এটো যেটা কাম এটো চাব লগা হয় এটো চেক কৰিটো আমি চাব পাৰিমে এটা আমি তো কাৰ হয় আমি তো গলে গম পাই যাম হয় না কিন্তু এটো যেটোকে 4 আছে 4 কাৰ থাকে 4 থাকে কাৰ 2 হলে 4 হয় আৰু এফালে কি হয়গা 8 হলে 4 হয় কাৰণ ই জি নাম্বাৰ নহক কিয় 2 বা কি হবগৈ 8 হ'ব আৰু 2 যদি 8 হয় ই কি হবগৈ তেনেহলে কি হবগৈ ইটো যুগ্ম সংখ্যা হ'ব অযুগ্ম সংখ্যা নহয় হয় না ওতে আনসাৰ কি হবগৈ আনসাৰ হ'ব অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব ঠিক আছে বুজিব পাৰিছো আমি ওকে নেক্সট কোৱেশ্চনটো আহিলো তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব বুলি খুদিছে মানে আমি যদি এটা স্কয়াৰ কৰি দিও স্কয়াৰ কৰি দিলে কি হবগৈ বস্তুটো 1 থাকিব এটা চাচোন 9 আছে না 9 আছে তে 9 ক স্কয়াৰ কৰিলে কেন হ'ব 9 9 গুণ 81 1 হয় না কথাটো তে কি হবগৈ 81 1 ইয়াত থাকিব 1 4 যদি স্কয়াৰ কৰো 4 4 গুণ 16 6 ইয়াত কি আহিবগৈ 6 আহিব 8 গুণ কিমান 8 গুণ 64 4 4 আহিব আৰু শূন্য কৰিলে কেন শূন্য আহিব হয় না এটা আমাক কি খুদিছিলে একৰ স্থানত 1 থাকিব বুলি খুদিছিলে তে কোনটো হ'ব কোৱেশ্চন অপচন নাম্বাৰ এ বুজি পাইছো কথাটো হয় না আৰু নেক্সট আহি গল নেক্সট কোৱেশ্চনটো 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অলৰেডি মই কৈছিলো হয় না মই প্ৰথমতে কৈছিলো কনসেপ্টটো কোনতে কৈছিলো যে কি হ'বগৈ সংখ্যা কেইটা আছে খুদিছিলে তে কি হ'বগৈ তেতিয়া যে এই সংখ্যাটো কি হ'বগৈ সৰু সংখ্যাটোৰ দুগুণ সৰু সংখ্যাটোৰ দুগুণ কেন হ'ব 18 স্কয়াৰ হয় না 18 স্কয়াৰ তে কি সৰুটো কোনটো 18 তে তাক দুগুণ কৰি দিয়কচোন
18 দুগুণ কিমান 36 তো অপশন নাম্বাৰ কি হ'বগে অপশন নাম্বাৰ বি টো শুদ্ধ হ'ব ঠিক আছে এই তিনটা আমি কৰিলো আৰু পিছৰ দুটা আমি কৰো আহকচোন 11 নম্বৰৰে পিছৰ কোৱেশ্চনটা মাজলৈ আমি আগবাঢ়ো ইয়াত কি দিছে চাব তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি সুধিছে বৰ্গ সংখ্যা নহয় বুলি ক'লে মই এটা কৈছিলো এটা কনসেপ্ট কৈছিলো যে যাৰবোৰ সংখ্যাৰ ধৰক একক ঘৰত কি থাকিব লাগিব 2 3 আৰু কি আছিল 7 8 আছিল মই কৈছিলো না আগতে প্ৰথম অৱস্থাতে মই কনসেপ্টটো ক্লিয়াৰ কৰিব কৈছিলো যদি এটা থাকে তে আমি কি হয় বৰ্গ সংখ্যা নহয় বুলি আমি গম পাই যাম এতিয়া চাওকচোন ইয়াত 1 আছে ই বৰ্গ সংখ্যা হয় ই 2 ই নোহোৱা চান্সটো আমাৰ হাতত আছে তে ই 6 ই হয় 729 হয় কাৰণ এটা চাওক 441 টো হৈছে 21 ৰ এটো আমি নাজানো 576 হৈছে আপোনাৰ কিহৰ 24 ৰ হয় আৰু 729 টো হৈছে কিমান আমাৰ 27 ৰ হয় 729 হৈ গল তেতিয়া চাওকচোন কথাটো এই 576 টো নহয় কিহৰ কাৰণে নহয় কাৰণ একক ঘৰত 2 আছে হয় না সো আমাৰ আনসাৰটো কি হ'ব আনসাৰটো অপচন নাম্বাৰ বি টো হ'ব ঠিক আছে এটা চাব এই 2025 ৰ বৰ্গমূল হৈছে 45 তেন্তে কি হৈছে 20.25 ৰ বৰ্গমূল কেন কৰিছে একদম সিম্পল অলপ কৈছিলো ন যে পইণ্টটো আমি চাব লাগে ইয়াৰ যদি এটো হয় ইয়াত দহবিটো কেটা ঘৰ আগত আছে দুটা ঘৰ আগত আছে দুটা ঘৰ আগত যেহেতুকে আছে সেইটা কেটা ঘৰ আগত হ'ব এটা ঘৰ আগত হ'ব মানে আনসাৰটো কেনে 45 আছিল না নাই এটা ঘৰ আগত মানে কি হ'ব 4.5 কোনটো হ'ব অপচন নাম্বাৰ বি তে 4.5 ঠিক আছে এটো আছিল R2 অনুশীলনীটো আছিল আৰু আমি যিমানখিনি পাৰো আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিবলৈ চেষ্টা কৰিছিলো আৰু কেনেকৈ পাইছে আমাক কমেন্টত কমেন্ট কৰি জনাব বুজাব নিশ্চয় পাৰিছো বুলি আমি আশাবাদী আপোনালোকে পৰৱৰ্তী পৰ্যায়ত একাধিক্ৰমে আমাৰ অন্যবোৰ ভিডিও আপোনালোকে পাই গৈ থাকিব আৰু আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেন্টে আমাক যথেষ্টখিনি উৎসাহ প্ৰদান কৰে আৰু অলপ দীঘলীয়া হৈ গল তাকে বেয়া নাপাব একো নাই আমি কনসেপ্টটো ক্লিয়াৰ কৰাত আমি বেছি গুৰুত্ব দিব লাগে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো পুনৰ অন্য এটা ভিডিওত আমি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ৰাখিছো ধন্যবাদ